নগাঁৱত এতিয়াও মাৰ যোৱা নাই স্প্ৰে গেঙৰ সন্ত্ৰাস। এবাৰ স্প্ৰে গেঙৰ টাৰ্গেট ই-ৰিক্সা চালক। জুৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ই-ৰিক্সাৰ ভাড়া লৈ নি চালকক স্প্ৰে দি ৰিক্সাসহ ধন লৈ উঠাও দুৰ্বৃত্ত দল। খবৰ অনুসৰি ইক্ৰামুল হক নামৰ লোকজনৰ ৰিক্সাখন জুৰিয়াৰ পৰা নগাঁৱলৈ ভাড়াত নিছিল 3জন লোক। ভাড়াত নিলে ঠিকেই, কিন্তু দুৰ্বৃত্ত দলে নিশা ই-ৰিক্সাৰ গৰাকী ইক্ৰামুল হকক স্প্ৰে মাৰি অচেতন কৰি নগদ ধনসহ ৰিক্সা লৈ উঠাও। পুৱা পৰিয়ালৰ লোকে ইক্ৰামুলক জুৰিয়াৰ আলি টাঙনিৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাৰ সংক্ৰান্তত ভুক্তভোগীগৰাকীয়ে জুৰিয়াৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমান সময়লৈকে স্প্ৰে গেঙক আটক কৰিবলৈ সক্ষম হোৱা নাই। মোৰ টমটমখন চুৰি কৰি লৈ গ'ল। মই কেনেকৈ নিলে? মোৰ টমটমখন পৰা তাই আহি আছে, ভাড়া মোৰ লগত ঘূৰাইছে, ভাড়া কৰিছোঁ টমটম লৈ পেলাই আহি আছে। মই হবৰগাঁৱৰ পৰা হনুমান মন্দিৰলৈকে আহিছোঁ। অহাৰ পিছত ইয়াত আহি কিনে 2টা ঠাণ্ডাৰ বটল কিনিলে, এটা ঠাণ্ডা পানী তাই খালে, এটা মই খালোঁ। তাৰপিছত আহি অকণমান আগত গৈ পেলাই চাচুৰীয়া নাৰ্ছিঙৰ তাত চাচুৰীয়া নাৰ্ছিংটো খালি পাৰ কৰিছোঁ। মই কেনেকুৱা লাগি আছে, গাটো মানে কেনেকুৱা লাগি আছে, চকু মুকু বন্ধ কৰি আনি আছে। পিছদিন পেলাই প্ৰেছাৰ মানে যোনটো মানে সিহঁতৰ স্প্ৰে আছে, স্প্ৰে মাৰি মোক গোটেই পিছৰ পৰা ভৰাই দি পেলাই এনেকৈ বেহুচ কৰি পেলাই মোক গাড়ী কেইটা লৈ। কি কি নিলে তোমাৰ পৰা? মোৰ গাড়ী নিলে, মোবাইল আছিল, মোবাইল নিলে, আকৌ আপোনাৰ পকেটত পইচা আছিল, এদিনৰ হাজিৰা আছিল 10-1200 টকামান। তোমাৰ গাড়ীটো ভাড়া কৰিছে, কোনে কৰিছে চিনি পাইছা? মানুহটোতো মই চিনি পাওঁ। মানুহটো আহিছে তেজপুৰ ঠেলামাৰাৰ পৰা। এতিয়া বজাৰত বোলে কোনটো মুন্সিৰ দোকানত বোলে মাল দিয়া বোলে। কোনটো নম্বৰৰ পৰা ফোন কৰিছে? নাম্বাৰটো আছে তোমাৰ তাত? নাম্বাৰটো এতিয়া মোবাইলটো হেৰাই গ'ল, কেনেকৈ দিম? তোমাৰ মোবাইলটো লৈ গ'লে না? অঁ। এতিয়া মানে তোমাক কি মাৰধৰ কৰিছিলে? অকণমান মাৰিছেই, গা চা একদম বেয়া। কেইজন মানুহ আছিলে? তাৰ জানাৰ মতে 3জন মানুহৰ কথা শুনা পাই আছোঁ। 3জন মানুহ আছে। তোমাক ক'ত পেলাই থৈ গৈছিল গম পোৱা? ক'ত পেলাইছিল তোমাক? মোক নি পেলাই আলিটিঙি এই জংঘলৰ ভিতৰত পেলাই থৈছে। আলিটিঙি জংঘলৰ ভিতৰত পেলাই থৈছে। তোমাৰ নাম কি? আমাৰ নাম ইক্ৰামুল হক। তোমাৰ ঘৰ? জুৰিয়া বজাৰ। টমটমৰ নম্বৰটো জানা? 4151। টমটমৰ নম্বৰ? 02 4151। ঘটনা সম্পৰ্কে কেছ কৰিছা? অঁ। ক'ত কৰিছা? জুৰিয়া থানাত। আৰক্ষীয়ে তদন্ত কৰিছে নে? এতিয়া মই আজি এজাহাৰ দি থৈ আহিল। এতিয়ালৈকে তদন্ত কৰা নাই? এতিয়ালৈকে কৰা নাই। আজি ৰাতিপুৱা আমাৰ ভাতিজা টমটম চলায়। টমটম চলাওঁতে টমটমটো লৈ গ'ল চোৰে আৰু মোবাইলটো লৈ গ'ল, টকা পইচা যি আছে লৈ গ'ল। মই এজাহাৰ এটা দিলোঁ 12টা বজাত, এতিয়ালৈকে তদন্ত কৰা নাই। ক'ত এজাহাৰ দিছিলে? এই জুৰিয়া থানাত। জুৰিয়া আৰক্ষী এতিয়ালৈকে তদন্ত কৰা নাই? এতিয়ালৈকে তদন্ত কৰা নাই। তো টমটমখন কেনেকৈ নিলে? টমটমটো স্প্ৰে কৰি ল'ৰাটো এতিয়া মৰা অৱস্থাত স্প্ৰে কৰি পেলাই লৈ গ'ল। ক'ৰ পৰা নিছে বুলি গম পাইছে? আমি গম পাইছোঁ আলিটিঙিৰ পৰা লৈ গৈছে জামগুৰি। এনে টমটমটো কিয় নিছিল তাত? তাত ভাড়া হিচাপত লৈ গৈছিলে। ভাড়াত কোনে কোনে নিছে গম পাইছে? ভাড়া এই ঠেলামাৰা মানুহটো গৈছে, ঠেলামাৰা ঘৰ। এই মেচিন আনিব, জুচ মেচিন আনিব 20টা, নগাঁও যাই পেলাই আকৌ গুচি আহিব, লগে গুচি আহিব। ভাড়া হ'ল 400 টকা। এতিয়া আপুনি আৰক্ষীক কি দাবী জনাব? আৰক্ষীক কম যে এইটো তদন্ত কৰিবলৈ। কওকচোন। কালি আবেলি গৈছে ভাড়া লৈ পেলাই গৈ তাত 5টা বাজি গ'ল। 5টা বজাৰ পিছত তাই মানে ঘৰত গুচি আহিব। মানুহটো নাই। ৰাতিপুৱা এটা খবৰ আহিছে এনেকুৱা যে আলিটাঙনি পৰি আছে ল'ৰাটো। বেলেগ মানুহে খবৰ দি থৈ গ'লে। ল'ৰাটো মোৰ ভতিজা হয়, কিন্তু ল'ৰাটো এই টমটম চলাই খায়, কিন্তু তাৰ বেলেগ ইনকাম নাই। কিন্তু টমটমটো ৰাখি
মোবাইলটো ৰাখি পইচা কৰি আছিলে হেৰি চব লৈ গ'ল গুচি চব গুচি লৈ গ'ল ল'ৰাটোক কিবা খুৱাইছে খুৱাই পেলাই জ্ঞান নাই আমাৰ ইয়াৰ জুৰিয়া থানাতে কেছ কৰিছে কিন্তু এতিয়ালৈকে তদন্ত কৰা নাই কিন্তু এইটো কি কথা আমাৰ ৰাইজে কৰিছে কেছটো ল'ৰাটো মৰাৰ অৱস্থাত এতিয়া ল'ৰাটো মৰি গ'লেনো ক'ত পাব টমটম দিছে সেইটো বেলেগ কথা কিন্তু ল'ৰাটো যে মৰাৰ অৱস্থাত এইটো ছাৰে হেৰি কৰিব লাগে তদন্ত কৰিব লাগে কিন্তু এতিয়ালৈকে তদন্ত কৰা নাই এইটো কি হেৰি ঠিক আছে কালি আবেলিৰ পৰা মানুহটো ভাড়া লৈ গৈছিলে নগাঁও পাছত মানুহজনী পাছৰ পৰা নাই ফোন কৰি আছে মোবাইলটো ছুইচ অফ হৈ আছে পাছত ৰাতি গোটেইটো ৰাতি বিচাৰিলোঁ পাছত পোৱা নাই পাছত ৰাতিপুৱা এটা মানুহে ফোন কৰি ক'লে যে অমুক জেগাত মানুহটো পৰি আছে পাছত গৈ পেলাই আলুটিঙিনি জামুগুৰি এটা চেণ্টাৰ আছে সৰু চেণ্টাৰ তাত গৈ পেলাই দোকানৰ সন্মুখত দেখিছোঁ চালিঘৰৰ তলত সি পৰি আছে একেবাৰে মৰা অৱস্থা পাছত তাৰ পৰা আনি পেলাই নগাঁও মেডিকেল কৰালোঁ মেডিকেল কৰোৱাৰ পাছত জুৰিয়া থানালৈ আহিলোঁ আহি পেলাই এজাহাৰ দিলোঁ এজাহাৰ দিয়াৰ পাছত আকৌ জুৰিয়া হস্পিটেলত ৰেফাৰ দিলে জুৰিয়া হস্পিটেলৰ পৰা মেডিকেল কৰাই এজাহাৰটো মানে কেনেকুৱা অৱস্থাত পাইছিলে তুমি গৈ পেলাই আমিতো তাত গৈ পেলাই একদম মৰাৰ অৱস্থাত পালোঁ মৰাৰ অৱস্থা মানে গাড়ীৰ লগত নাছিলে গাড়ীৰ লগত নাই মোবাইল নাই পইচা আছিলে পইচাও নাই তাৰ পৰা উদ্ধাৰ কোনে কৰিছিল তুমি কৰিছিলা ময়ে উদ্ধাৰ কৰিছিলোঁ তাত ৰাইজ আছিলে ৰাইজক ক'লোঁ যে এনেকুৱা সি এনেকুৱা পৰি আছে মই তাক নিবলৈ আহিছোঁ পাছত সিহঁতক কৈ পেলাই পাছত আনিছোঁ ঘটনাবোৰ কেছ কৰা হৈছে ন ঘটনাৰ সন্মুখত কেছ কৰা হৈছে কি দাবী জনাব আৰক্ষীক মই আৰক্ষীক এটা দাবী জনাওঁ যে আমাৰ উচিত তদন্ত লাগে জুৰিয়াৰ পৰা আজিজুৰ ৰহমানৰ ৰিপৰ্ট মাই নিউজ